বন্ধু বান্ধৱীসকল, এতিয়া আমাৰ বন্ধুসকলে পথাৰত কাম কৰাত ব্যস্ত। পথাৰত খেতি চপাবই লাগিব। যিসকল বন্ধু বান্ধৱীয়ে ধান দাই কান্ধত ডাঙৰি লৈ ধান আনিছে আৰু পথাৰত ধান দাই ভিডিঅ' দিছে, তেখেতসকললৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিছোঁ। এইকাৰণে যে আমি খেতি কৰিবই লাগিব। খেতিয়কসকলে হ'ল আমাৰ প্ৰাণ। ময়ো ধান দাইছিলোঁ এটা সময়ত, কিন্তু এতিয়া ধান দাবলৈ বা খেতি কৰিবলৈ নিদিয়া হ'ল। কিন্তু কামখিনি কৰিবলৈ মন যায়, অলপ চলপ তাৰ মাজতে কৰোঁ। আগতে ডাঙৰ ডাঙৰ কেৰাহীত ভিতৰতে বনাইছিলোঁ, সেয়া ভাত দাইল মই নিজতে দিছিলোঁ ৰোৱনী দাৱনীসকলক। সেইটো এটা ডাঙৰ সুন্দৰ পৰিৱেশ আছিলে। আৰু এতিয়া ঘৰত ভাত বনাই নিদিওঁ, খানাখিনি তেওঁলোকে নিজে খায়। কিন্তু এনেকৈ পথাৰত ধান দাই যেতিয়া আমি ফূৰ্তি কৰোঁ আৰু এটা বৰটেঙা লৈ খাওঁ, সেইটোৰ সমান আনন্দ কিন্তু টাউনত থকাসকলে